পুনৰাজ্যত ভূমি উচ্ছেদৰ অভিযোগ পৰ্বতজোৰা শিলবান্ধ বন বিভাগে একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমিত বন বিভাগৰ একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমিত উচ্ছেদ কৰি খিলঞ্জীয়াক অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে। পৰ্বতজোৰা শিলবান্ধ গাঁৱত বন বিভাগে 10 বিঘা ভূমিত হঠাৎ আহি দলে বলে উপস্থিত হৈ এটা ঘৰ জ্বলাই দিয়াৰ লগতে খেতি বাতিসমূহ ধ্বংস কৰি দিয়ে আৰু লগতে ৱাটাৰ পাম্পো উঠাই লৈ যায়। এই খেতি বাতিসমূহৰ ভিতৰতে আছিল বগৰী খেতি, কল খেতি, কচু খেতি, শিমলা, আলু। এই ভূমিসমূহো উচ্ছেদ কৰি দিয়ে। শিলবান্ধ গাঁওখনে আৰু শ শ বিঘা ভূমি বিভিন্নজনে চৰকাৰী মাটিত চাহ বাগান, কল বাগান, তামোল আৰু বাঁহ বাগান কৰি থকাৰ পিছত দুখীয়াৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে BTR প্ৰধান প্ৰমোদ বড়ো আৰু EM ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে। বন বিভাগ প্ৰমোদ বড়ো আজি কি হৈছে, মোৰ ঘৰটো ভৰা দিছি আৰু বাগানখিনি গাড়িছিলোঁ, খোলা আৰু বৰাই গাছ গাড়িছিলোঁ, এইটো মানে ধূলি পেলাই লৈ গৈছে আৰু চব বাকীখিনি বস্তু লৈ গৈছে। চাই লওক, ভিডিঅ' বনাই লওক। মটৰ লৈ গৈছে, বৰিং যিখিনি বনাইছে সেইটো ভাঙি পেলাই থৈ গৈছে, সেইটো মানে চব খুলি পেলাই লৈ গৈছে ইহঁতক। কোনে ল'লে মানে ফৰেষ্টাৰ NGO বিলাকে লৈ গৈছে আজি 8টাৰ সময়ত। এতিয়া কি কৰিব? এইটো প্ৰমোদ বড়োত এৰি দিছে না ফেৰেঙে এৰি দিছে এইটো মই নাজানো। এনেকৈ অত্যাচাৰ কিয় কৰিব লাগে? আৰু বাগানখিনি আছে 50 বিঘামান আছে আৰু 100 বিঘামান আছে, সেইবিলাক কিয় নকৰে? মোৰ লগত কিয়? এতিয়া দুখীয়া মানুহ মই কি কৰিব? এইটো মই লাগিব। আমাৰোতো অধিকাৰ ব্ৰিটিছৰ আণ্ডাৰত থাকি কিনি, তেনেহ'লে মই কিয় ভোট দিছা? এনেকৈ অত্যাচাৰ। আজি মোক এইটো 24 ঘণ্টাৰ লগতে বিচাৰ লাগিব। আৰু বাগান আছে, চাই লওক, ভিডিঅ' বনাই লওক। চাহ বাগান কৰি আছে ইহঁতে, তামোল বাগান কৰি আছে ইয়াতে, গছ বাগান কৰি আছে ইয়াতে, বাছ বাগান কৰি আছে ইয়াতে। কিয় সেইবিলাক নকৰে? মোক সকলোৱে কৰিলেহে হ'ব নেকি? খাজ মাতিহে মই সকলোৱে থাকি নেকি? চবৰে মানে অধিকাৰ। কিয় এনেকৈ কৰিছে? আপুনি কি বুলি ভাবিছে? কিয় আপোনাৰ অকল কৰিছে, বাকীবিলাক কিয় কৰা নাই বুলি? মইতো এইটো নাজানে, চৰকাৰহে জানে কিয় এৰি দিছে। মই সুধিছিলোঁ NGO বিলাক আৰু ফৰেষ্টাৰবিলাক, মই সুধিছিলোঁ কিহৰ কাৰণে এনেকুৱা কৰিছে অত্যাচাৰ। মোক আগত ৱাৰ্ণিং দিলে হয়, মই এনেকুৱা খাম আৰু টকা পইচা নিয়ে পেলাইলে হয়। কিয় আপুনি এনেকুৱা কৰিছে? আহি পেলাই কয় DC অৰ্ডাৰ দিছে, ফেৰেঙা অৰ্ডাৰ দিছে, ক'তবা NGO অফিচাৰ অৰ্ডাৰ দিছে, ফৰেষ্টাৰ NGO আবার অফিচৰ পৰা ৱাৰ্ণিং আহিছে। ৱাৰ্ণিং আহিলে মোক আগত কৰিব লাগিব ন। কাক আহিব, কাক কৈছে যে আহিব কাৰণে ইয়াত? এই NGO বিলাক বোলে পঠাই দিছে সিয়ে, ফেৰেংগাই। মই সুধিছিলোঁ, তেতিয়াই মানে কৈছে ফেৰেংগাই হেৰি দিছে অফিচত যোৱা। এইটো জাগাখনৰ নাম কি? জাগাখনৰ নাম শিলবান্ধ। কেইটা ঘৰ জ্বলাই দিছে আপোনাৰ? এটা ঘৰ আৰু খৰিবিলাক নাই। মই এতিয়া কি জ্বলাম? আৰু পানী চানী নাই আৰু বাগানত মই এতিয়া কি লগাম? কিনাকে থাকিম নেকি পানী? আৰু কাৰেণ্ট বস্তু নাই, মিটাৰ চিটাৰ লৈ গৈছে। সেইটো কি কৰিব এতিয়া চৰকাৰে? বৰাইবিলাক সম্পূৰ্ণ নিয়া গৈছে, খোলা গাছ সম্পূৰ্ণ লৈ গৈছে, বেৰা চেৰা ভাঙি দিছে। কি সেইবিলাক কি হাতী এৰি দিছে নেকি প্ৰমোদ বড়োৱে?